মিছন ফ্লাড ফ্ৰীক লৈ তৎপৰ গুৱাহাটী পৌৰ নিগম প্ৰতিদিনে চলিছে জিএমচিৰ সুপাৰ সাকাৰ গুৱাহাটীখনক বানমুক্ত কৰাৰ বাবে পুৱাই নামি পৰিছে জিএমচিৰ বিষয়া কৰ্মচাৰী হাতীগাঁৱৰ লখিমীজানত সুপাৰ সাকাৰে চলিছে নলা নিষ্কাশনৰ কাম আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো আমাৰ সাংবাদিক ৰূপম দলৈ হয় নিশ্চয়কৈ চাওক মিছন ফ্লাড ফ্ৰীৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ প্ৰতিটো নলা নৰ্দমাৰ নিষ্কাশন কৰা পৰিলক্ষিত হৈছে গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আৰু এইখিনিত আমি উপস্থিত আছো হাতীগাঁৱৰ লখিমীজানৰ পৰিৱেশটো আমি পোনপটীয়াকৈ প্ৰতিদিনৰ দৰ্শকসকলক দেখুৱাম ভিডিঅ' জাৰ্নেলিষ্ট আকাশ বৰ্মন আছে যে সুপাৰ সাকাৰৰ সহযোগত তেওঁলোকৰ যে কাম সেই কাম এইখিনি মুহূৰ্তত চলি থকা পৰিলক্ষিত হৈছে লখিমীজানত বিশেষকৈ লখিমীজানটোত এই হাতীগাঁও অঞ্চলত যথেষ্ট পৰিমাণে কৃত্ৰিম বান হোৱা পৰিলক্ষিত হয় বিগত সময়ছোৱাত আমি প্ৰতিদিনৰ দৰ্শকসকলক দেখুৱাই আহিছিলোঁ আৰু এই যিটো লখিমীজান এই লখিমীজানটো সম্পূৰ্ণৰূপে পুতি পেলোৱা হৈছিল অৰ্থাৎ একাংশ অসচেতন লোকে ইয়াত জাবৰ জোঁথৰ পেলাই এই লখিমীজানটো মাৰি পেলাইছিল আৰু তাৰ ফলত দেখিবলৈ পোৱা গৈছিল বিশেষকৈ হাতীগাঁৱৰ এই অঞ্চল কৃত্ৰিম বানত বুৰি থাকিছিল কিন্তু এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এতিয়া জিএমচিয়ে তেওঁলোকৰ তৎপৰতাৰে কামসমূহ আৰম্ভ কৰিছে আৰু বাৰিষা হোৱাৰ পূৰ্বে তেওঁলোকে এই ধৰণে সুপাৰ সাকাৰৰ সহযোগত যি নলা নিষ্কাশনৰ কাম সেই নলা নিষ্কাশনৰ কাম এইখিনি মুহূৰ্তত তেওঁলোকে কৰি থকা পৰিলক্ষিত হৈছে আমি ৰাতিপুৱাৰ ভাগৰ পৰা এই দৃশ্য দেখি আহিছোঁ যে তেওঁলোকে কেনেধৰণে তৎপৰতাৰে কাম কৰিছে এয়া সুপাৰ সাকাৰৰ সহযোগত তেওঁলোকে এই যি নিষ্কাশনৰ কাম এই নিষ্কাশনৰ কাম কৰা পৰিলক্ষিত হৈছে ৰাতিপুৱাৰ ভাগতে আহি উপস্থিত হৈছে জইণ্ট কমিশ্যনাৰগৰাকী মই পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ আমি দেখিছোঁ যে আপুনি পুৱাৰ ভাগতে আহি উপস্থিত হৈছে আৰু সম্পূৰ্ণ কাম নিৰীক্ষণ কৰিছে মিছন ফ্লাড ফ্ৰী কেনেধৰণে আগবাঢ়িছে আপোনালোকৰ সমগ্ৰ কামখিনি যদি জানিবলৈ বিচাৰে আমি মিছন ফ্লাড ফ্ৰীৰ অধীনত যিসকল আমাৰ ডিপাৰ্টমেণ্ট আছে সকলোৱে তৎপৰতাৰে লাগিছে আগন্তুক বানমুক্ত কৰি গুৱাহাটী মহানগৰীক বানমুক্ত কৰিবৰ বাবে সকলো ডিপাৰ্টমেণ্টে ইয়াতে যোগদান দিছে আৰু বিশেষকৈ জিএমচি আমাৰ যিসকল নলা নৰ্দমা আছে নদী জান সকলোখিনি চাফা কৰাত লাগিছে আমি দেখিছোঁ যে পূৰ্বেও এই ধৰণে চাফ চিকুণ কৰা হৈছিল কিন্তু এইবাৰ আমি ব্যতিক্ৰম ৰূপত সুপাৰ সাকাৰৰ সহযোগত চাফ চিকুণ কৰা দেখিছোঁ আপুনি ভাবেনে যে কি এই হাতীগাঁও অঞ্চলত কৃত্ৰিম বান মুক্ত হ'ব মানে এইবাৰ কিয় সুপাৰ সাকাৰ এই ইয়াতে লখিমীজানত ব্যৱহাৰ কৰা হৈছে আপোনালোকে দেখিলে গম পাব লখিমীজানখন তেনেই সৰু আৰু ইয়াতে জেচিবি ডাম্পাৰ সোমোৱাই পেলাই কোনো এটা পইণ্টৰ পৰা এবষ্ট্ৰেক্ট কৰিব নোৱাৰে চিল্কখিনি তো তাৰ বাবে ইয়াতে সুপাৰ সাকাৰ ব্যৱহাৰ কৰিব লগা হৈছে আৰু মেনুৱেল লেবাৰ লগাইও কৰাটো সম্ভৱ নহয় মানে কৰা যাব কিন্তু সম্পূৰ্ণভাৱে চফা নহ'ব তাৰ বাবে ইয়াতে সুপাৰ সাকাৰ নিয়োগ কৰা গৈছে আমি দেখিছোঁ যে যথেষ্ট পৰিমাণে জাবৰ জোঁথৰ পাইছে কেনেকুৱা ধৰণৰ জাবৰ জোঁথৰ ইয়াত আপুনি পাইছে ইয়াতে আপুনি ক'ব গ'লে সকলো ধৰণৰ জাবৰ জোঁথৰে পাইছোঁ টিভি ফ্ৰিজৰ পৰা আৰম্ভ কৰি চোফা টেবুল চেয়াৰ হেলমেট সকলোখিনি ইয়াতে পোৱা গৈছে ৰাইজৰ প্ৰতি কি আহ্বান জনাব কাৰণ ৰাইজে সজাগ হ'লেহে আচলতে কৃত্ৰিম বান ৰোধ কৰিব পাৰে মই আপোনালোকৰ মাধ্যমৰ যোগেদিয়ে সমূহ গুৱাহাটীবাসী ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকেও যাতে আমাৰ লগত যোগদান দিয়ে আৰু বহু সংখ্যক ৰাইজ আমাৰ গুৱাহাটী মহানগৰী সচেতন কিন্তু তাৰে মাজত থাকে আৰু যিসকলে তেনেকুৱা কাৰ্যকলাপ কৰে তো সেইসকল ৰাইজলৈও মোৰ আপোনালোকৰ মাধ্যমৰ যোগেদিয়ে অনুৰোধ জনাইছোঁ যাতে এনে কাণ্ড নকৰে আৰু এয়া আছিলে জিএমচিৰ জইণ্ট কমিশ্যনাৰগৰাকী আমি স্থানীয় লোক একাংশ আছে আমি দেখিছোঁ যে যথেষ্ট পৰিমাণে জাবৰ জোঁথৰ ইয়াত পাইছে ৰাইজৰ দায়িত্ব এটা যে জাবৰ জোঁথৰ যাতে ইয়াত নলা নৰ্দমাত নেপেলায় সেইটো আচলতে আপোনালোকৰ ৰাইজৰ সকলোৰে দায়িত্ব এটা ময়ো ইয়াত আহিব 4 মাহ হ'ল ময়ো সিমান ডিটেইলছটো গম নাপাওঁ কিন্তু কথা হৈছে কি তাৰ কাৰণে কিছুমান ব্যৱস্থা কৰিব লাগিব যেনেকুৱা সপ্তাহত 2 দিনকৈ এই ৰাস্তাত এখন গাড়ী যাব লাগিব গাড়ীত যি পায় এই ৰাস্তাৰ পৰা চব উঠাব লাগিব 1 নম্বৰ 2 নম্বৰ ডাষ্টবিন কমন ডাষ্টবিন লাগিব এটা বা দুটা আৰু ডাষ্টবিন যিয়ে উঠাব সেই গাড়ীখনো অন্তত সপ্তাহত 4 দিন আহিব লাগিব গতিকে ডাষ্টবিন ছিষ্টেমটো ভাল হ'লে বা ডাষ্টবিন উঠা ছিষ্টেম ভাল হ'লে তাৰ পৰা শতকৰা 80% এনেকুৱা প্ৰব্লেম গুচি যাব আৰু চক কিছুমানৰ হেবিট থাকেই দলিয়াই দিয়া তো সেই প্ৰব্লেমটো আমাৰ প্ৰায়বিলাক মানুহৰ ধৰক 20% থাকে ভাল বেয়াৰ মাজত অকণমান যদি ডাষ্টবিন লগাই দিয়ে গাড়ীখনটো যদি সপ্তাহত 2 দিন চুইপিং কৰে তেনে গছ এটা পুলি তাত পেলালেও যদি লৈ যায় ভেৰি চিম্পুল এইটো একো ডাঙৰ কথাই নহয় মইতো ভাবোঁ যে নিজৰ বাইলেণ্ডটো চাফা কৰাৰ কাৰণে ৰূপম দলৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে